আজি গাইডলাইন মতে আমি ইয়াতে বেনাৰ এখন কাউন্সিলৰ পৰা দিয়া আছে ইলেক্ট্ৰিক যেটো ঘড়ী এটো নিষেধ আছে আমাৰ মোবাইল নিষেধ আছে আৰু এডমিট কাৰ্ড বা পেনৰ বাহিৰে বা লিখা বোৰ্ডৰ বাহিৰে বাকি কোনো নথিপত্ৰ নিবলৈ হাক দিয়া আছে মানে ষ্টুডেন্ট সকলে হয় বাকি যিবিলাক ধৰক গাইড থাকিব বা শিক্ষক থাকিব তেওঁলোকৰ সেই সকলৰ লগত মোবাইল থাকিব নোৱাৰে মাত্ৰ সিহঁতৰ আইডেন্টি কাৰ্ডটো থাকিব ইনভিজিলেটৰ হিচাপে আইডেন্টি কাৰ্ডটো থাকিব এইখিনিয়ে আমাৰ ভিতৰত আমাৰ সিসি কেমেৰা লগোৱা আছে প্ৰত্যেকটো হলতে আছে ৰুমতো আছে বাহিৰৰ ফালেও আছে মানে ভিতৰত কমপ্লিটলি নিষিদ্ধ আছে হয় প্ৰিন্সিপাল জনৰ নিষিদ্ধ আছে সবৰো নিষিদ্ধ আছে এতিয়া আমি ইয়াতে চেক কৰি দি আছো লৰাবিলাকক ছোৱালীবিলাকক চেক কৰি আমি পঠাই আছো আমি যদি কিবা বস্তু পাইছো আমি ৰাখি দিছো গেটত জ্ঞাপন কৰিছো আৰু মোৰ ফালৰ পৰা অসমত যিমানখিনি ষ্টুডেণ্টে আজি এইচএছ ফাইনেল এক্সাম দিব তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ অনুভৱ মানে যিখিনি আমি ঘৰত পঢ়িছোঁ যিখিনি মুখস্থ হৈছে আৰু সেইখিনি মিলাই আমি সেইখিনি লিখিব লাগিব আৰু আমি পুৰা এক্সাইটেড হৈ আছোঁ পৰীক্ষা কুৱেশ্যন কেনেকুৱা হয় কেনেকুৱা লিখিব পাৰোঁ এই নিয়মত মই আদৰণি জনাইছোঁ কিয়নো আমি যদি মূৰ্খ হৈ থাকোঁ তেনেহ'লে আমাৰ সমাজখন উন্নতি কেতিয়াও নহয় আমাৰ সমাজখন উন্নতি কৰিবলৈ হ'লে আমি সামাজিক আৰ্থিক শিক্ষাৰ ক্ষেত্ৰতো সব দিকে আগবাঢ়িব লাগিব গতিকে অসৎ উপায় লৈ যদি আমি সমাজখনক ধ্বংস কৰি অসৎ উপায় লৈ যদি আমি পৰীক্ষা দিওঁ আমি সমাজক একো ভাল মেছেজ দিব নোৱাৰিম গতিকে আমাৰ তলৰ যিখিনি প্ৰজন্ম আছে তেওঁলোকেও বেয়া হ'ব গতিকে আমি ভাল হ'লে আমাৰ তলৰ প্ৰজন্মখিনি আমি উঠাই আনিব পাৰিম আমি ভাল কৰিব পাৰিম আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আছে সকলোলৈ মোৰ শুভেচ্ছা থাকিল আৰু বিশেষ ক'বলৈ একো নাই যিহেতু মোৰ লগৰীয়া এজনে ক'লে বহুত ভাল ভাল কথা কৈছে তেখেতে ভাল লাগিছে কথাখিনি মানে যিখিনি নিয়ম ওলাইছে নতুনকৈ চবকেইটাই মোৰ ভাল লাগিছে কাৰণ আজি আমি এক্সাম দি আছোঁ এতিয়া মানে আগত যিদৰে এক্সাম চলিছে এইবাৰ কিন্তু পূৰা ষ্ট্ৰিক হ'ব মানে আমি গম পাইছোঁ ইয়াতে আহি Just